तरह से चले शोर गूंजे यहाँ से वहाँ सूरज डूबा है यारो तो घुट नशे के मारो रस्ते भुला दो सारे घर बार के सूरज डूबा है यारो तो घुट नशे के मारो हम तुम भुला दो सारे संसार के बात गलत भी हो जाए कुछ देर ये दिल भी खो जाए बेफिक्र धड़कने इस तरह से चले शोर हेलो नमस्कार वेलकम बैक टू माय यूट्यूब चैनल आशा কৰিছো আপোনালোক সকলো ভালে আছে তো ব্লগ ভিডিওটো আৰম্ভ কৰো সো গাইস এতিয়া ৰাতিপুৱা বাজি আছে 7টা আৰু মই মানে ৰাস্তা ফালে ওলাই আহিলো আজি মানে অলপ মানে ভিডিওটো ডাঙৰ হ'ব আপোনাক মানে মই আলং যাব লাগে সো আলংলে যাম আপোনালোকে চাই থাকক ব্লগটো কাৰণে যাম আপোনালোকক ধুনীয়াকৈ মই ঘৰত গৈ গা ধুই ৰেডি হৈলো তাৰ পিছত আপোনালোকক কৈ আছো কিহৰ কাৰণে গৈ আছো আলং সো ভিডিওটো চাই থাকক আৰু মই কিহৰ কাৰণে গৈছো গাইস আপোনালোকক ধুনীয়াকৈ মটৰ ব্লগিঙত দেখাম তো ব্লগটো চাই থাকক মটৰ ব্লগিঙত লগ পাইছো সো ফাইনেলি গাইস আমি ওলাই দিলো ঘৰৰ পৰা আৰু ইফালে বাইকত মানে ফুল আপ কৰাই লওক ধুনীয়াকৈ সো ব্লগ সো ফাইনেলি গাইস আহি পাই গলো আমি এতিয়া বগিনদী সো ইয়া পুরা হাইওয়ে পুরা 2.0 পুরা সাউন্ড শুনিয়াম পুরা তো গাইস ব্লগটো আজি মানে ধামাকা ব্লগটো চাই থাকক আৰু আমি এতিয়া গৈছো মানে আপোনাৰ আলং সো তাত মানে বাইকখন দি থৈ আহিব লাগে তাত আৰু আহোঁতে মানে আমি গুছি বাইকখন থম আৰু আমি গুছি আহিম কালি আকৌ লখিমপুৰ আহি যাম সো চাই থাকক ব্লগটো ধামাকা হ'ব তাত গৈ আপোনাক ধুনীয়া প্লেচো দেখাম সো চাই থাকক ব্লগটো লাভ ইউ গাইস मेरे बिन प्यासी सबकी निगाहें मेरे बिन सुनी है दिल की राहें मेरे बिन प्यासी सबकी निगाहें जो हमने भोले भर के बुना है सुनिए आशिक बनाया आशिक बनाया आशिक बनाया सो फाइनली गाइस आई पाई गलो আমি এতিয়া গুগামুখ আৰু ইয়াতে এই স্বপ্নৰ গাড়ীবিলাকে ফটককৈ ইণ্ডিকেটাৰ দি দিয়ে এইখনে চব অলপ গৈ থাকোঁ একদম মজা কিবা এটা ভাল লাগিলে ন জেগাখন ধুনীয়া গাইছ সো ফাইনেলি গাইছ আহি পাই গ'লো এনেকুৱা জেগাৰ কি নাম নাজানো বাট মানে জেগাখন চাই ভাল লাগিছে চব ন মানে ভিউটো কিবা এটা ভাল লাগিছে চব আল্টিমেট ভিউ গাইছ চব অলপ আগলৈ আৰু কিমান ধুনীয়া ধুনীয়া ভিউ পাওঁ আপোনালোকক দেখাই থাকিম ময়ো চাই থাকিম আৰু অলপ লাহে লাহে আমি আগবাঢ়ি থাকোঁ মঞ্জিল কি तरफ চলো গাইছ সো ফাইনেলি গাইছ আহি পাই ধেমাজি ধেমাজি এনেকুৱাটো মই শিকিব পাৰিছোঁ লগৰ এটা আছে লগৰ এটা আছে গাইছ ৱেডাৰটো বহুত বেয়া কৰি আহিছে মানে পুৰা বৰষুণ দিব নিচিনা লাগি আছে MJ এক্টৰ পুৰা ধুলিছোঁ ইয়াতে ৰখি অলপ এতিয়া গৈ চিলাপথাৰত কিবা এটা খাম ইয়াতে ভাল হোটেল চোটেল পোৱা নাই সব বহুত ভোক লাগি আছে পানী পিয়াও লাগিলে সব খাই ল'লোঁ গাইছ তো বলক আগত কিবা লগ কৰা গাইছ এইডোখৰ জেগাৰ নাম কি আই ডোন্ট নো বাট ৰাস্তা ইমান বেয়া ন গাইছ কৈছোঁ কি আৰু সো ফাইনেলি গাইছ আহি পাই গ'লোঁ চিলাপথাৰ
মেইন টাউন আৰু গাইজ লাগি আছে বহুত জোৰত ভোক কিবা এটা খাই লওঁ আহি পাই গ'লো এনেকুৱা লোকেশ্যনত আৰু ইয়াতে নাম কি চোৱা নাই চ' ফাইনেলি গাইজ এতিয়া আমি মানে লেখাবলৈ গেট পাই যাম আৰু গেট পোৱাৰ লগে লগে মানে ধুনীয়াকৈ চেকিং টেকিং কৰাব লাগিব তাতে মানে গেটৰ ওচৰত ভিডিঅ' নবনাওঁ বুলি ভাবিছোঁ চ' ধুনীয়াকৈ আমি গেট পাৰ হৈ লওঁ তাৰপিছত আপোনালোকক লগ পাইছোঁ ধুনীয়াকৈ তেনেকৈ বাই বাই অল আছাম ৰাইড কৰিম তাৰপিছত অল ইণ্ডিয়া তাৰপিছত মানে পূৰা ইণ্টাৰনেশ্যনেল ট্ৰিপ মাৰিবলৈও আশা আছে চ' গাইজ মানে আপোনালোকৰ ছাপৰ্ট লাগে গাইজ তামাম আপ উঠি আছোঁ গাইজ বাইকত 3 নম্বৰৰ ওপৰত গিয়াৰ লগাব নোৱাৰি তা চাওক এবাৰ ইমান বেয়া মানে এইডোখৰত এতিয়া বেয়া ৰাস্তাত পাই গ'লোঁ আহি পুৰা জোতা চোতা বৰবাদ গাইছ এই চাইডে মানে পুৰা ৰাস্তাৰ কাটিং চলি আছে ন চ' ইয়াতে মানে পুৰা বেয়া ৰাস্তা মানে পুৰা আৰু আগত বোলে পাহাৰো খহিছিলে চ' তাতে তাৰ কাৰণে ৰাস্তাটো পুৰা বেয়া হৈছে চ' ব'লক গৈ থাকোঁ আমি হাৰ নামানো डर के आगे जीत है सो चलो मेरे दोस्तों साथे बने रहो চেক কৰক গাইছ শ্ৰীপুৰৰ ৱেডাৰ চেক কৰক পাহাৰত ডাৱৰ লাগি থকাৰ নিচিনাকৈ লাগি আছে গাইছ চাওক না जिस मंजर पे मैं रुका नहीं মানে কবলৈ নাই বহুত দিন পিছত এনেকুৱা এটা জেগাত আহি গ'লো ব্লগ বনাই আছোঁ গাইছ মানে মোৰ ক'বলৈ একো ভাষা নাই আপোনালোকে চাওক জাত প্ৰভুজ বিকাশ দাৰ তাৰপিছত ডিম্পু দাৰ ব্লগত চাওঁ মানে এটি পূৰা এইফালে আমিৰ মাজিদ পূৰা লাডাখ ঘূৰি থাকে ন গাইছ মানে এহেঁতৰ নিচিনা যদি মই লাডাখত যাবলৈ মই পাগল হৈ যাম গাইছ জেগা চাই পাগল হৈ যাম মানে ইয়াতে ইমান ধুনীয়া লাগিছে আৰু সেইটোতো আৰু ধুনীয়া জেগা ন গাইছ মানে তাতে মই পাগল হৈ বহি থাকিম আপোনালোকক মই ইয়াতে একো ক'ব পৰা নাই চাওক না গাইছ মানে পূৰা পাহাৰ গাইছ অকল পাহাৰ এতিয়া যে আৰু মানে কি ক'ম গাইছ এনেকুৱা লাগি আছে মই যেনিবা ক'ৰ ভিতৰত আহি গৈছোঁ গাইছ এতিয়া ইয়াত যে একো জিঅ' এয়াৰটেল একো চিম নেটৱৰ্ক নাই যিমানে ওপৰত আহি আছোঁ গাইছ পূৰা মানে বৰষুণৰ পানী মানে অলপকৈ পাই আছোঁ কিন্তু এতিয়া বেছিকৈ পাই আছোঁ অলপ বৰষুণ টিপকৈ বৰষুণ দি আছে যেতিয়া আমি লেখাবালি যেতিয়া পাইছোঁ ন তেতিয়াৰ পৰা অলপ বৰষুণটো পাইছোঁ এতিয়া অলপ ডাঙৰকৈ অহা নিচিনা লাগিছে বৰষুণটো যিমানে ওপৰত আহি আছে এইটো চাওক কেনেকুৱা টাৰ্ণিং গাইছ সেইটো ৰাস্তা হ'ব ইয়াতে ফালে जिस मंजर से मैं रुका नहीं আগফালৰ উইণ্ডশ্বিল্ডটোৰ কাৰণে অলপ প্ৰব্লেম হৈ আছে মানে কেমেৰাৰ ভিউজটো ভালকৈ অহা নাই বাকি সব ঠিকে আছে ওয়াল্লাহ কেনেকুৱা ভয়ংকৰ তলত গৈছো ওপৰত আহি গ'লো আমি গাৰু আৰু 14 কিলোমিটাৰ গাইছ চেক কৰক ইয়াৰ পৰা কিমান ওপৰত আৰু যাব লাগিব এই তাত গাইছ বৰ ভয়ংকৰ আপ এইটো ৰাস্তাত উঠি যাব লাগিব এতিয়া আমি এনেকৈ পুৰা খাৰাপ এইটো চাই লওক আপোনালোকে এই বলেৰ'খন উঠিব চাব হা এইখন চাওক কেনেকৈ খাৰ উঠি আছে চাওক গাইছ চ' এতিয়া আমিও পূৰা খাৰা আপত উঠি আছোঁ গাইছ চাওক না কিমান আপ এনেকৈ চাবলৈ মানে মোবাইলৰ কেমেৰাত কেনেকুৱা পাইছে গম নাপাওঁ বাট এনেকৈ মানে পূৰা আপ
খাৰাপ আৰু উইনচিলটোৰ কাৰণে ন আপ ধৰিব নোৱাৰি মানে ইমান ডাঙৰ উইনচিল লগাই দিছে একদম বাজে লাগিছে চ' ফাইনেলি গাইজ মানে আহি পাই গ'লো কুছ এনেকুৱা জেগাত এইটো মানে জেগা আই ডণ্ট ন' বাট মানে অৱস্থা বহুত বেয়া আমাৰ আৰু পুৰা চাওক না বোকাৰ অৱস্থা চাওক জোতা পেণ্ট অৱস্থা বেয়া আৰু এইফালে আমাৰতো 2.0 অৱস্থাই নাই চাওক না এইফালে চাওক না পুৰা বৰষুণো পৰি আছে ৰ'দো দি আছে বেলিটো লাগি আছে ন এয়া অকণমান এই হাততে আছে নিচিনা লাগি আছে বেলিটো আৰু চাওক না কিমান তলৰ পৰা আহিছোঁ গাইজ এই গাড়ীটো দেখিছে তলৰ পৰা আহিছে পুৰা বহুত তলৰ পৰা আহিছে সেই তাৰ পৰা আহিছে আৰু এইফালে পুৰা আমাৰ বেটমেন নহয় চৰি অলপ পিছে খালি বেটমেনক কথা মনত পৰিছে মানে এই ৰাইডটোত ন বেটমেনক মই বহুত মিছ কৰিছোঁ গাইছ আৰু এটা বস্তু চেক কৰক না এইটো চাওক গাইছ মই মানে পাগল হৈ গৈ আছোঁ আপোনালোকক কিমান ধুনীয়া ধুনীয়া বস্তু ন দেখি চাওক না এইটো চাওক না পুৰা পানী বৈ আহি আছে পাহাৰৰ ওপৰত আৰু গাইছ সেইটো চেক কৰক না ৱাও মানে পুৰা আমি মানে আমাৰ যেতিয়া মানে আমি তলৰ পৰা চাওঁ ন মানে কেতিয়াবা ঘৰৰ পৰা হ'লেও বা ৰাতিপুৱা চাবচোন আপোনালোকে পাহাৰত পুৰা মানে ডাৱৰ পৰি থাকে চ' সেই ডাৱৰৰ মাজেদি এতিয়া আমি গৈ আছোঁ মানে এই আশাটো মানে মোৰ বহুত দিনৰ পৰা আছিলে যে এনেকৈ ডাৱৰৰ মাজে যাবলৈ চ' আজি মোৰ এই আশাটোও পূৰা হ'ল গাইছ চ' আপোনালোকে প্লিজ ছাপোৰ্ট কৰক আৰু ওখ আৰু ডাঙৰ ৰাইড মাৰিম গাইছ পূৰা মানে যোনটো বস্তু ন আমি দূৰৰ পৰা চাওঁ সেই বস্তু ওচৰত বা এনেকৈ উপভোগ কৰিব পাৰোঁ ন চ' কিবা এটাই ভাল লাগে চাওক না পুৰা মানে ডাৱৰৰ মাজে চব পুৰা ডাৱৰ আৰু যিমান ওপৰত আহিছোঁ সিমান ঠাণ্ডা লাগি আছে গাইছ পুৰা এইফালে পুৰা হাত মই গ্লোভছ লগাই দিছোঁ আৰু এতিয়া গাইছ পুৰা ডাউন নামি আছোঁ মানে বহুত আপ এতিয়া পুৰা ডাউন নামি আছোঁ চব বলক ভিডিঅ'টোৰ লগতে থাকক আৰু চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰক গাইছ আপোনালোকৰ ছাপোৰ্ট লাগে ছাপোৰ্ট পালে মানে মই আৰু লং ৰাইড যাম মানে গাইজ কৈছোঁ ন প্লিজ ছাপোৰ্ট কৰক গাইজ আপোনালোকক এটাই ৰিকুৱেষ্ট অকলে ছাপোৰ্ট কৰক বাকী ৰিক্স মোৰ ওপৰত মানে আপোনালোকক ধুনীয়া নাজাৰা দেখাব লাগে বাকী ৰিক্স মোৰ ওপৰত গাইজ ইয়াতে আমি মানে ধুনীয়াকৈ পানী আহিছে ন চ' পানীত ধুনীয়াকৈ হাত ভৰিকেইটা ধুই লৈছোঁ আৰু পুৰা মানে চকুৱে পুৰা বালি সোমাইছে যি ধূলি চ' ধুনীয়াকৈ ধুই লৈছোঁ আৰু ভৰি চৰি অলপবিলাক গাইজ চাওক না পানী ইয়াতে মানে ধুনীয়াকৈ ফ্ৰেছ হৈ ল'লোঁ পুৰা জোতা চোতা পুৰা লেতেৰা হৈছিলে ন গাইজ ধুই ল'লোঁ ধুনীয়াকৈ ধুই মেলি ইয়াতে অলপ ঠাণ্ডা বহুত চিল মানে ঠাণ্ডা পানী গাইছ পুৰা ধুনীয়াকৈ হাত মুখ ধুই ল'লোঁ আৰু এতিয়া গাইছ মানে মোৰ ফোনত চাৰ্জ নাই চাৰ্জ বহুত কম আছে মানে 12% চাৰ্জ আছে গাইছ একেবাৰে আপোনালোকক ডিষ্টেঞ্চ কভাৰ কৰি তাত গৈ পেলাই আপোনালোকক দেখাম ধুনীয়াকৈ যিমানটো পাৰোঁ ইয়াত ৰাস্তাত অলপ চলপ দেখাম বাৰু আৰু নহ'লে একদম তাত গৈ দেখামগৈ ধুনীয়াকৈ আপোনালোকে চাই থাকক ব্লগটো আৰু গাইছ প্লিজ ছাপোৰ্ট কৰক গাইছ আপোনালোকৰ কাৰণে আহিছোঁ আপোনালোকে খালি ছাপোৰ্ট কৰক আৰু ইয়াত চাই দূৰে জেগাত যাম চ' গাইছ আহি পাই গ'লোঁ বাছাৰ মানে নেক্সট ছেকেণ্ড টাইম আমাৰ বাইকত ফিউল আপ কৰাই ল'লোঁ 830 টকাৰ আগৰ ফিউল আপ কৰাইছোঁ 830 টকা ঘৰৰ পৰা আহোঁতে
তাৰমানে লখিমপুৰত ভৰাইছিলোঁ 1000 টকাৰ, এতিয়া ভৰাইছোঁ 830 টকা। আহি পাই গ'লো আমি বাছাৰ। চ' আৰু মোৰ ফোনত বেছি চাৰ্জ নাই। চ' আৰু কিবা এটা খাই লওঁ, ভোকো লাগি আছে। তো আপোনালোকক কিমান ফোনত 3% চাৰ্জ আছে। চ' বলক আপোনালোকক দেখাই। গুড মৰ্ণিং গাইজ, এতিয়া আমি আছোঁ কায়াঙত আৰু এতিয়া বাজি আছে ৰাতিপুৱা 3:12 আৰু আমি এতিয়া মানে ঘৰলৈ যাবলৈ ওলাইছোঁ। চ' কালি মানে ৰাতি অহা বহুত ৰাতি হৈ গ'ল মানে, আৰু মোৰ মোবাইলটো কৈছিলোঁ ন, মোবাইলটো ডেড হৈ আছিলে। চ' ৰাতি অহা দেৰি হৈ গ'ল। তাৰপিছত আৰু ব্লগ নবনালোঁ, আহি চিধা মোবাইলটো চাৰ্জত লগাইছোঁ আৰু এনেকুৱা ভাগৰ লাগিছে গাইজ, পূৰা শুই গ'লোঁ। ব্লগো এডিট কৰা নাই আপোনালোকৰ কাৰণে। চ' এতিয়া যাম ধুনীয়াকৈ গাড়ীত যাওঁতে ব্লগ এডিট কৰিম আৰু ধুনীয়াকৈ ঘৰত গৈ আপলোড কৰিম। আপোনালোকে ব্লগটো চাব। আৰু যাওঁতে মানে ব্লগ নবনাওঁ, একেই ৰাস্তা। আহোঁতে যোনটো ৰাস্তা সেইটো যাওঁতে ৰাস্তা, মানে বেলেগ এটা ৰাস্তা দি গ'লে বেলেগ কথা আছিলে। চ' যোনটো ৰাস্তাত আহিছোঁ সেইটো ৰাস্তাতে যাম। চ' আপোনালোকে ব্লগটো চাই থাকক আৰু ব্লগ নাপাব প্লিজ ৰিকুৱেষ্ট আপোনালোকে ছাবস্ক্ৰাইব কৰিব নকৰক। ত' গাইজ ব্লগটো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব, লগতে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু এটা নতুন ভিডিঅ' প্ৰস্তুত আজি বাই বাই।